মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিলে দেৰগাঁও এইবাৰ বিজেপিৰ। অগপই সমষ্টি সমৰ্পিব লাগিব বিজেপিক। পিছে বিজেপিৰ প্ৰাৰ্থী কোন হ'ব? দেৰগাঁৱৰ অলিয়ে গলিয়ে এটাই চৰ্চা, কোনে পাব বিজেপিৰ টিকট। ৰাজ্যৰ চুকে কোণে এতিয়া নিৰ্বাচনী গৰম বতাহ। এইজাক বতাহৰ কোব বাৰুকৈয়ে পৰিছে গোলাঘাটৰ দেৰগাঁও সমষ্টিত। মুখ্যমন্ত্ৰীয়ে সিদিনা স্পষ্টভাৱে এইবাৰ দেৰগাঁও বিজেপিৰ বুলি কোৱাৰ পিছতে দুগুণে উৎসাহী হৈ পৰিছে বিজেপিৰ নেতা কৰ্মী। কিন্তু এতিয়া প্ৰশ্ন উঠিছে প্ৰাৰ্থীক লৈ। চৰ্চিত খবৰ অনুসৰি মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছত প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ খদমদম লাগিছে দিছপুৰত। আকাশ ফুকন, ময়ূৰ ফুকন, মৃদুল দত্ত, পৰীক্ষিত দত্ত, সুৰঞ্জন দত্তক প্ৰাৰ্থী হিচাপে বিচাৰি নিজৰ নিজৰ শিবিৰে মুখ্যমন্ত্ৰীক হেঁচা দিয়াৰ খবৰো ওলাইছে। কিন্তু এনে সময়ত চৰ্চালৈ আহিছে আন এক গুৰুত্বপূৰ্ণ তথ্য। দেৰগাঁৱত মহিলা প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা বিজেপিৰ। চৰ্চালৈ আহিছে বিস্মিতা গগৈ আৰু ৰাজশ্ৰী বৰাৰ নাম। ইয়াৰ পিছৰ পৰাই অধিক সক্ৰিয় ৰূপত দেখা গৈছে ৰাজ্যিক বিজেপিৰ সম্পাদিকা বিস্মিতা গগৈ আৰু গোলাঘাট বিজেপিৰ উপ সভানেত্ৰী ৰাজশ্ৰী বৰাক। পিছে আন এক ভিতৰুৱা সূত্ৰৰ খবৰ অনুসৰি দেৰগাঁও সমষ্টিৰ কাষৰীয়া এটা বিশেষ সমষ্টিৰ শেহতীয়া খামখেয়ালিৰ বাবে দেৰগাঁৱৰ সলনি সেই সমষ্টিত প্ৰক্ষেপ কৰিব পাৰে বিস্মিতা গগৈক। আৰু সেইবাবে দেৰগাঁও সমষ্টিত বিজেপিয়ে থিয় কৰাব পাৰে ৰাজশ্ৰী বৰাক। খবৰ অনুসৰি গোলাঘাট জিলা বিজেপিৰ উপ সভানেত্ৰীৰ দায়িত্বত থকা ৰাজশ্ৰী বৰাই দেৰগাঁও সমষ্টিত আৰম্ভ কৰি দিছে কুচকাৱাজ। পূৰ্বে গোলাঘাট জিলা বিজেপিৰ সম্পাদিকা আৰু মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকাৰ দায়িত্বত থকা ৰাজশ্ৰীৰ আছে বিজেপিৰ শীৰ্ষ মহলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক। গোলাঘাট জিলাত আগবঢ়োৱা দলীয় সেৱাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সভাপতি দিলীপ শইকীয়াৰ গোটবুকতো নাম আছে ৰাজশ্ৰীৰ নাম। গতিকে ৰাজশ্ৰী বৰাক মহিলা প্ৰাৰ্থী হিচাপে দেৰগাঁও সমষ্টিত থিয় কৰোৱাৰ যি চৰ্চিত খবৰ, সেয়া একেবাৰে নুই কৰিব নোৱাৰি। ইফালে মুখ্যমন্ত্ৰীৰ স্পষ্ট মন্তব্যৰ পিছতো এতিয়াও দেৰগাঁও এৰি দিয়াৰ কথা ভাবিবই পৰা নাই অগপই। চলে বলে কিম্বা কৌশলেৰে দেৰগাঁও ধৰি ৰখাৰ মন অগপৰ। বৰ্তমানৰ বিধায়ক ভৱেন্দ্ৰনাথ ভৰালীৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীৰ পচন্দৰ আন প্ৰাৰ্থী দি হ'লেও দেৰগাঁও ধৰি ৰখাৰ বাবে অগপৰ নেতৃত্বত ঘনে ঘনে বৈঠক বহাৰ খবৰ চৰ্চালৈ আহিছে। প্ৰকৃততে কাৰ ভাগ্য উদয় হ'ব দেৰগাঁৱত, নে শেষত আকৌ সমষ্টি উভতি যাব অগপৰ হাতলৈ? এই সকলোবোৰ এতিয়া পানীৰ তলৰ কাঁইট, কাৰণ দলিলত চিলমোহৰ মাৰিবলৈ এতিয়াও বহু পৰ বাকী। নিউজ ডেস্ক, ঈশান নিউজ।